আমি আজি ৰাইজক এইখিনি ক'ব বিচাৰোঁ, আমাৰ যে নৱগঠিত আজি পাটাকাটা জিপিৰ পঞ্চায়তৰ সভাপতি হিচাপে হাছিদুৰ ৰহমানক আমাৰ ৱাৰ্ড সদস্যসকলে সন্মতিক্ৰমে নিৰ্বাচিত কৰিলে আৰু ভাইচ প্ৰেচিডেণ্ট গুলছানা আক্তাৰকো সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰিলে। খুবেই নথৈ আনন্দিত হৈছোঁ আমি। আমাৰ পাটাকাটা জিপিখন কাম কাজত বহুতো কৰিব লগা আছে আৰু আগলৈকে মিলিজুলি চবেই কৰিব বুলি আশা ৰাখিছোঁ। আৰু বিশেষভাৱে আমি ক'ব খুজিছোঁ যে নৱগঠিত পঞ্চায়তৰ প্ৰেচিডেণ্টজনকো অনুৰোধ জনাই আছোঁ আমাৰ গৰাখহনীয়াৰ সমস্যাবোৰ চাব আৰু কাটনাগাৰ চাৰডুপি পাৰ্ট 1 আমবাৰী গাঁৱৰ এখন CHC আছে, সেইটো চকু ৰাখিব লাগিব আৰু পাটাকাটাৰ অন্তৰ্গত এই আমবাৰী গাঁৱৰে ৰাস্তাখন পকীকৰণ কৰিব লাগে। এইখিনি আমাৰ উদ্দেশ্য বা আমি আশাবাদী। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।